নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনালোঁ। আপোনালোকৰ কাৰণে অতি এটা ভাল খবৰ আছে। যদি আপোনালোকে অৰুণোদয় 3.0 কাৰণে নতুন হওক বা পুৰণা হওক যদি আপোনালোকে আবেদন কৰিব পৰা নাছিলে তেতিয়াহ'লে এতিয়া আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। ইতিমধ্যে এই কথা মুখ্যমন্ত্ৰী নিজে ঘোষণা কৰিছে। গতিকে আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম। যিসকলে ইতিমধ্যে আবেদন কৰিছিলে তেওঁলোকে টকা কেতিয়া পাব, যেটো ফাইনেল লিষ্ট ইতিমধ্যে কেতিয়া কমপ্লিট হ'ব, সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম। সো গতিকে আপোনালোকে এই সকলোখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল, যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। এতিয়া প্ৰথম কথা হৈছে চাওক, ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে যিটো ঘোষণা কৰিছে, যিসকলে চাওক নতুনকৈ আবেদন কৰিব পৰা নাছিলে তেওঁলোকে নতুনকৈ আবেদন কৰিব পাৰিব। এইবাৰ আকৌ এইটো সুবিধা আকৌ প্ৰদান কৰিব। এইটো ইতিমধ্যে যাৰ কাৰণে চাওক ইতিমধ্যে মুখ্যমন্ত্ৰী এইবাৰ বাজেটত তাৰ কাৰণে যি বাজেট ইতিমধ্যে ধাৰ্য কৰিলে, এই বাজেটত ইতিমধ্যে এই কথাটো উল্লেখ কৰিছে। কাৰণ চাওক 2025-26 বৰ্ষৰ কাৰণে যিটো বাজেট আছে, এই বাজেটত মুখ্যমন্ত্ৰীয়ে এইবাৰ আৰু এটা কথা ঘোষণা কৰিছে। সেইটো চাওক, যিটো অৰুণোদয় আঁচনি আছে, এই অৰুণোদয় আঁচনিৰ 4 মাহ একেলগতে দিব পে'মেণ্ট। যিটো টকা আপোনালোকক প্ৰদান কৰে, এই অৰুণোদয় আঁচনিৰ 4 মাহৰ টকা একেলগতে প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে নিজে ঘোষণা কৰিছে। এইটো বাজেটত উল্লেখ কৰিছে। সেইটো কাৰণে অৰুণোদয় 3.0 কাৰণে যদি আপোনালোকে আবেদন কৰা নাছিলে তেতিয়াহ'লে আপোনালোকে আৰু চিন্তা কৰিব নালাগে। কাৰণ আপোনালোকৰ বহুত এটা প্ৰব্লেম পাইছে, কিছুমানৰ চেকলিষ্টত নাম অহা নাছিলে, কিছুমানে ভুলক্ৰমে আবেদন কৰা নাছিলে। গতিকে আপোনালোকে সেইটো পুনৰ আপোনালোকে আবেদন কৰিবলৈ সুবিধা পাব। সেইটো ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হওক বা বিত্তমন্ত্ৰী যি অজন্তা নিয়োগ ডাঙৰীয়া আছে, তেখেতে নিজে এইবাৰ উল্লেখ কৰিছে। তাৰ লগতে চাওক, যিটো বাজেট আছে চাওক, বাজেটত ইতিমধ্যে উল্লেখ কৰিছে অৰুণোদয় 3.0 কাৰণে ইতিমধ্যে যিমান হিতাধিকাৰী আছিলে, এতিয়া সেই সকলো হিতাধিকাৰী গোটেইখিনি মিলাই প্ৰায় 38 লাখ মহিলাক এইটো অৰুণোদয়ত অন্তৰ্ভুক্ত কৰিব। যাৰ কাৰণে বাজেটত ইতিমধ্যে এই কথা উল্লেখ কৰিছে, তাৰ কাৰণে নতুনকৈ তেওঁলোকে যাতে আবেদন কৰিব পাৰে তাৰ ব্যৱস্থা ইতিমধ্যে ল'ব বুলি ইতিমধ্যে সেই কথা জনাইছে। তাৰপিছত চাওক, যি অৰুণোদয় 3.0 আছে, যদি 38 লাখ মহিলালৈ যদি বৃদ্ধি কৰে তেতিয়াহ'লে, কাৰণ ইতিমধ্যে এটা কথা জানে যে আপোনালোকে অৰুণোদয় 3.0 হওক, অৰুণোদয় হওক বা অৰুণোদয় 2.0 হওক, সকলোকে নতুনকৈ আবেদন কৰিব দিয়া হৈছিলে। ইয়াৰ মাজত যিসকলে বাদ পৰি গৈছিলে, বহুতে ভুলক্ৰমে আবেদন কৰা নাছিলে বা বহুতৰ চেকলিষ্টত নাম অহা নাছিলে, যাৰ কাৰণে তেওঁলোকে ফাইনেল লিষ্টত নাম যোৱা নাই। যদি আপোনালোকৰ ফাইনেল লিষ্টত নাম নাযায় তেতিয়াহ'লে আপোনালোকে অৰুণোদয় লাভ নকৰে। সেইটো কাৰণে এই ব্যৱস্থাটো গ্ৰহণ কৰিছে, যাতে যিসকলে বাদ পৰিছে তেওঁলোকে যাতে নতুনকৈ আবেদন কৰিব পাৰে। তাৰ কাৰণে বিত্তমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে বাজেটত উল্লেখ কৰিছে, যাতে যিসকল বাদ পৰিছে তেওঁলোকে যাতে নতুনকৈ এই অৰুণোদয় আঁচনিত যাতে অন্তৰ্ভুক্ত কৰিব পাৰে বা নতুনকৈ তেওঁলোকে যাতে আবেদন কৰিব পাৰে। আৰু এই সকলোখিনি কাম চাওক, যিসকলে ইতিমধ্যে আবেদন কৰিছিলে 3.0 হওক বা 3.1 হওক বা 3.2তে যিসকলে আছিলে আবেদন কৰিছিলে, তেওঁলোকৰ যিটো পূৰ্ণাংগ যিটো লিষ্ট হয়, যিটো ফাইনেল লিষ্ট হয়, সেইটো চাওক 31 মাৰ্চৰ আগতে তেওঁলোকে কমপ্লিট কৰিব লাগিব। সেইটো ইতিমধ্যে অৰ্ডাৰত দিছে আৰু সেইটো বাজেটত ইতিমধ্যে উল্লেখ কৰিছে, যাতে যিসকল মহিলা বাদ পৰিছে তেওঁলোকক যাতে ইয়াত সামৰি ল'ব পাৰে, বা যদি কিবা কাৰণে 31 মাৰ্চৰ ভিতৰত যদি কমপ্লিট নহয়, নেক্সট পৰ্যায়ত আপোনালোকে সেইখিনি সুবিধা পাব, যাতে আপোনালোকে যিটো অৰুণোদয় 3.0 দিয়ে বা অৰুণোদয়ৰ যিটো টকা প্ৰদান কৰে সেইটো যাতে আপোনালোকে লাভ কৰিব পাৰে। গতিকে অৰুণোদয় 3.0 কাৰণে যদি আপোনালোকে আবেদন কৰিব পৰা নাছিলে তেতিয়াহ'লে আপোনালোকে আৰু চিন্তা কৰিব নালাগে পাৰিব। গতিকে আপোনালোকে আগলৈ কেনেদৰে আবেদন কৰিব পাৰিব সেইটো আপোনালোকে জানিব পাৰিব নেক্সট ভিডিঅ'ত। গতিকে আপোনালোকে যেতিয়া ভিডিঅ'টো চাই বা যেতিয়া আপোনালোকে চেনেলটো যেতিয়া ছাবস্ক্ৰাইব কৰে, তাৰ ন'টিফিকেশ্যনটো আপোনালোকে অন কৰি ৰাখিব, তেতিয়াহ'লে যিকোনো ইনফৰমেশ্যন আপোনালোকে প্ৰথমতে এইখিনি জানিব পাৰিব। এতিয়া মষ্ট ইম্পৰ্টেণ্ট আৰু এটা কথা হৈছে যে, যিসকলে ইতিমধ্যে আবেদন কৰিছিলে অৰুণোদয় 3.0 বা 3.1 আছিলে, 3.2 আছিলে, সেইসকলে যিটো চেকলিষ্ট ইতিমধ্যে যিসকলে ওলাইছিলে, এই চেকলিষ্টৰ পৰা তেওঁলোকৰ যিটো ফাইনেল লিষ্ট ইতিমধ্যে যিটো ছাবমিট কৰা হ'ল বা বহুতৰ ইতিমধ্যে ছাবমিট হৈছে, আৰু বা কিছুমানে তেওঁলোকে ছাবমিট কৰিব পৰা নাই বা ছাবমিট কৰা নাই, সেইসকলৰ যিটো কাম ইতিমধ্যে কমপ্লিট কৰিব লাগে সেইটো 31 মাৰ্চৰ ভিতৰত কমপ্লিট হ'ব। আৰু সেইটো লিষ্টত যদি পুৰণা হওক বা নতুন হওক, যিসকলৰ নাম তাত অন্তৰ্ভুক্ত হ'ব বা সেইটো চিলেকশ্যন লিষ্টত যদি তেওঁলোকৰ নাম যাব, তেতিয়াহ'লে আপোনালোকে অহা এপ্ৰিল মাহৰ 10 তাৰিখৰ পৰা যিটো টকা প্ৰদান কৰে, তাত নতুন হওক বা পুৰণা হওক সকলোৱে সেই টকা লাভ কৰিব।
কাৰণ যদি আপোনালোকে যেটো চেকলিষ্ট যেটো ইতিমধ্যে বনালে সেই চেকলিষ্টৰ পৰা ইতিমধ্যে যেটো ফাইনেল লিষ্ট বনাই আছে এই ফাইনেল লিষ্টত যদি আপোনালোকৰ নাম যোৱা নাই তেতিয়াহ'লে আপোনালোকে অৰুণোদয় লাভ নকৰে কাৰণ নতুন হওক বা পুৰণা হওক তেতিয়াহ'লে অহা মাহৰ পৰা আপোনালোকে লাভ নকৰে গতিকে আপোনালোকে প্ৰথমতে আপোনালোকে আগতে কৈছিলোঁ যে আপোনালোকে চেকলিষ্ট বা ফাইনেল লিষ্ট আপোনালোকে ক'ত চাব পাৰে ইতিমধ্যে অৰুণোদয় 3.0 কাৰণে যিবিলাকে কাম কৰি আছিলে যিবিলাক বুট কমিটি বনাই দিছিলে তেওঁলোকৰ হাতত সেই লিষ্টসমূহ আছিলে আৰু সেই লিষ্টৰ পৰা আপোনালোকে প্ৰথমতে চেক কৰি চাওক যে আপোনালোকৰ নাম আছে নে নাই যদি নাম নাই তেতিয়াহ'লে আপোনালোকে যি নতুনকৈ আবেদন কৰাৰ যিটো সুবিধা প্ৰদান কৰিব বুলি কৈছে তাত আপোনালোকে আবেদন কৰিব লাগিব আৰু সেইটো আপোনালোকে কেতিয়া আবেদন কৰিব পাৰিব সেইটো নেক্সট ইনফৰমেশ্যন যেতিয়ালৈকে আহে তেতিয়ালৈকে আপোনালোকক জনাবলৈ মই চেষ্টা কৰিম গতিকে আপোনালোকৰ যি হওক নতুন হওক বা পুৰণা হওক সকলোৱে অহা যি এপ্ৰিল মাহ আছে এপ্ৰিল মাহৰ যেটো 10 তাৰিখে যেটো টকা প্ৰদান কৰে তেতিয়া আপোনালোকে সকলোৱে লাভ কৰিব কাৰণ যিসকলে ইতিমধ্যে ফাইনেল লিষ্টৰ সিলেকশ্যন হ'ব সেইসকলেহে পাব কাৰণ যদি আপোনালোকৰ ফাইনেল লিষ্টৰ সিলেকশ্যন নহয় তেতিয়াহ'লে আপোনালোকে অৰুণোদয় আৰু লাভ নকৰে এতিয়া কোনখিনি মানুহে চাওক এতিয়া কেনসেল হয় ইয়াৰ পৰা কাৰণ ইতিমধ্যে উল্লেখ কৰা হৈছিল যিখিনি গাইডলাইন দিয়া হৈছিল চাওক তাত কোৱা হৈছিল আপোনালোকে ৰেচন কাৰ্ড মাষ্ট বি দিবই লাগিব নতুন হওক বা পুৰণা হওক সকলোৱে আবেদন কৰিবই লাগিব এটো মাষ্ট বি কোৱাই হৈছিল যদি আবেদন কৰা নাছিলে তেতিয়াহ'লে তো আপোনালোকে সেই সকলে তো অৰুণোদয় নাপায় আৰু যিসকলে আবেদন কৰিছে তেওঁলোকে যদি কিবা কাৰণে ৰেচন কাৰ্ড নাই তেতিয়াহ'লে তেওঁলোকে কেনসেল হ'ব যিসকলে চাকৰি আছে বা যিসকলে কমিটি ইতিমধ্যে সিলেকশ্যন কৰা নাই তেওঁলোকে যদি অটোমেটিকলি তেওঁলোকৰ যদি কেনসেল কৰিব দিছে তেতিয়াহ'লে সেই সকল তেনেকৈ কেনসেল হ'ব গতিকে আপোনালোকৰ যদি যোগ্য হিতাধিকাৰী হয় আপোনালোকৰ যদি উপযুক্ত হয় তেতিয়াহ'লে নেক্সট পৰ্যায়ত যেটো আবেদন কৰিবলৈ সুবিধা দিব তাত আপোনালোকে আবেদন কৰিব তেতিয়াহ'লে নিশ্চয় আপোনালোকে আগলৈ এই অৰুণোদয়ৰ যি টকা প্ৰদান কৰে সেইটো আপোনালোকে লাভ কৰি গৈ থাকিব গতিকে আপোনালোকৰ এই ইনফৰমেশ্যনটো আপোনালোকে যদি আৰু লাভ কৰিব বিচাৰে বা আৰু ভালকৈ জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰিব তেতিয়াহ'লে মই বাকি আপোনালোকে সকলোখিনি ইনফৰমেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰোঁ আৰু সেই ভিত্তিতে আপোনালোকক সেই ভিডিঅ' বনাই পেলাই আপোনালোকক ইনফৰমেশ্যনখিনি দিবলৈ যত্ন কৰোঁ গতিকে আপোনালোকে আপোনালোকৰ যিকোনো সমস্যা হওক আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব বাকি আপোনালোক সকলোখিনি সলভ কৰিবলৈ মই চেষ্টা কৰিম ধন্যবাদ